বিশ্বনাথ চাৰিআলিত পুনৰ সক্ৰিয় হৈ উঠিছে ভূ মাফিয়া চক্ৰ। স্বয়ং মুখ্যমন্ত্ৰীয়ে অভিযান চলায়ো নাকি লগাব নোৱাৰিলে দালাল চক্ৰক। এইবাৰ ভূ মাফিয়া চকু ৰাষ্ট্ৰীয় পথৰ কাষত চৰকাৰী ভূমিত। বিশ্বনাথ চাৰিআলিত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথক সংযুক্ত কৰাৰ বাবে নতুনকৈ নিৰ্মাণ কৰি থকা বাইপাছৰ কাষত চৰকাৰী ভূমিৰ ওপৰত এতিয়া মাটিৰ দালালৰ লোপত দৃষ্টি। ভূ মাফিয়া চক্ৰটোৱে নৱনিৰ্মিত 4 লেনযুক্ত পথটোৰ কাষত চৰকাৰী ভূমি দখল কৰি লাখ লাখ টকাত বহু লোকক বিক্ৰী কৰাৰ এক বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। আনহাতে গোপচাৰ ভূমি, ৰজাদিনীয়া পুখুৰী ইত্যাদি এই দালাল চক্ৰৰ দখল কৰি নিশাৰ ভিতৰতে মাটি ভৰাই নিৰ্মাণ কৰিছে চাৰিবেৰ। ইফালে একাংশই 4 লেনযুক্ত পথৰ কাষত নলা নৰ্দমা পুতি পানী নিষ্কাশনৰ ব্যৱস্থা নকৰাকৈয়ে পথৰ কাষলৈকে পকীবেৰ নিৰ্মাণ কৰিছে, যাৰ বাবে বাৰিষা হ'লে বিপদৰ সন্মুখীন হ'বলগীয়া হয় স্থানীয় ৰাইজ। বিশেষকৈ যিটো 4 লেনৰ কাষৰ এইটো 200 ফুট এটা বহলকৈ চৰকাৰে লৈছিলে। বেছি দিন হোৱা নাই, ৰাস্তাটো কমপ্লিটেই হোৱা নাই, বনাই আছে। কিন্তু বনাই থকাৰ কাষত যিটো জেগা খালী থাকি গৈছিলে সেইখিনিত নলা কৰিব পাৰিলেহেঁতেন। ভৱিষ্যতে টাউন কমিটিয়ে নলা কৰিব পাৰিলেহেঁতেন পানী যাবৰ কাৰণে। সেই নলা চলা কৰিব নোৱাৰাকৈ এনে ৰাস্তাৰ কাষলৈকে পূৰা 10 ইঞ্চি ৱাল মাৰি দিছে। তেনে সেইখিনিতো বহুত ঠাইত হৈছে। লগতে আমাৰ এইটো এটা ঐতিহাসিক পুখুৰী হয়, এই পুখুৰীটো দখল কৰিছে। এইটো গাহৰি পুখুৰী বুলি কয় এই অঞ্চলৰ ৰাইজে, ভালকৈ জানে। এইটো এটা ঐতিহাসিক পুখুৰী হয়, ৰজাদিনীয়া পুখুৰী। এইটোৰ পাৰটো দেখিছে আপোনালোকে, গোটেই দখল কৰি পেলাইছে। মাটি ইতিমধ্যে মাটি পেলাই ভৰাই দিছে। তেনেকৈ সেই সিফালেও তেনেকৈ এটা প্লট আছে, সেইটো প্লটো তেনেকৈ চৰকাৰী মাটি আছিলে, কিন্তু দখল কৰি পেলাই মাটি পেলাই তাত ঘৰ বনাবলৈ ব্যৱস্থা কৰিছে। ইতিমধ্যে অঞ্চলটোৰ চৰকাৰী গাঁওবুঢ়াই বিশ্বনাথৰ ৰাজচক্ৰ বিষয়াক এই বিষয়ে অৱগত কৰিছে। অৱশ্যে এই ভূ মাফিয়া চক্ৰটোৰ দপদপনি ৰোধ কৰিবলৈ এই মুহূৰ্তলৈ ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসন তথা ৰাজচক্ৰ বিষয়াই। মই প্ৰত্যক্ষ কৰিছোঁ, ৰাজ্যৰো দৃষ্টিগোচৰ হৈছে। তো ময়ো দেখি আছোঁ যে যধে মধে মাটি ভৰাই আছে। ইপিনে আমাৰ শ্মশান আছে, শ্মশানৰ কাষতেও মাটি ভৰাই আছে। আৰু সিপিনে পুখুৰী এটা আছিলে, 4 লেন গৈছে, পুখুৰীৰ সিপাৰে পুখুৰীটোকো পুতিব ধৰিছে, মানে বেদখল কৰি আছে। গতিকে এইবিলাক হৈ থকাৰ কাৰণে এতিয়া গাঁও প্ৰধান হিচাপে মই অফিচত জনাবই লাগিব। মই অফিচত অৱগত কৰিছোঁ, চাৰ্কুল অফিচাৰক অৱগত কৰিছোঁ।